নমস্কাৰ বন্ধুসকল, আজি আমি গৈ আছোঁ সমাইনা কটেজ। সমাইনা কটেজৰ স্বত্বাধিকাৰী তেখেতে আমাক ফোন কৰি কৈছিলে যে একবাৰ আহি যাব। আমাৰ ইয়াত আমাৰ চিনাকিও হয়, মোৰ চিনাকিও হয় তেখেত আগৰে। তো তেখেতে মাতি পঠালে একবাৰ আমাৰ তাতে আহক। মানে এতিয়ালৈকে পাব্লিকলি অপেন হোৱা নাই। তো গৈ আছোঁ, একদম মানস নেশ্যনেল পাৰ্কৰ একদম কাষতে হয়। যাত্ৰা আৰম্ভ কৰি দিলোঁ, কিন্তু যিটো পঢ়িলোঁ এইমাত্ৰ, কিন্তু যিটো টাইমত ওলোৱা প্লেন আছিলে সেইটো টাইমত ওলাব নোৱাৰিলোঁ। মোটামুটি 1 ঘণ্টামান লেট হৈ গ'লোঁ আমি। নাজানো আৰু কিয়, ৰাতিপুৱা উঠোঁতেও লেট হ'ল, পৰিবদা অলপ লেটকৈ আহিলে, টাইমটো নিমিলে আৰু তেনেকুৱাই মানে চবৰে অলপ ইফাল ইফাল আৰু মানে। অকণমান তেল খুৱাই লওঁ গাড়ীখনক। আহি বাহিৰত চাৰিআলি পালোঁ, পুৰা ৰ'দ আজি, পুৰা মানে একদম। গুৱাহাটীৰ পৰা 130 কিলোমিটাৰ, আৰু আমি যোৱা জেগাটোলৈকে মষ্ট প্ৰবলি আৰু 10-15 কিলোমিটাৰ বেছি হ'ব। ৰাস্তা কিন্তু পুৰা একদম মাখন ৰাস্তা, মজা লাগে এইটো ৰাস্তাত আহি পেলাই। ইমান অহা চান্স নাপাওঁ বাৰু, কিন্তু যেতিয়া আহোঁ এই কামটো কিয় কৰেনো, এই কামটো কিয় কৰে? মই এইটো ৰাস্তাত আৰু এবাৰ নে দুবাৰ আহিছোঁ আগত। ৰং চাইডে মানে মানুহ বহুত আহে, মানে আপুনি নিশ্চিন্ত মানে গৈ থাকিব, হঠাৎ আপোনাৰ আগৰ পৰা স্কুটি বা বাইক এখন আহি ওলাব এইখন এখন, আৰু মানে এইটো কৰা বেয়া কথা। তোমালোকৰ আগত টাৰ্ণিং আছে, ক্ৰচিং আছে, তোমালোকে ক্ৰছ কৰি লোৱা। তাত ৰং চাইডে আহি পেলাই নিজে বিপদত পৰিবা, বেলেগকো বিপদত পেলাবা। এয়া ৰং চাইড, এখেতো ৰং চাইড, এখেতটো একেবাৰে আৰু পুৰা। আহি পালোঁ আমি আমাৰ ডেষ্টিনেশ্যন। আৰু এই আহি পাইছোঁ সমাইনা কটেজ, আৰু এখেত স্বত্বাধিকাৰী, এখেত মোৰ লগত আছে বাপন ঘোষ। এখেতৰ পৰা শুনক অলপমান কথা ইয়াৰ কেনেকুৱা কি। এনে ৰুমৰ ভাড়াবিলাক কিমানকৈ লয় ন এইবিলাক, এনেকুৱা ৰুমবিলাকত? এতিয়া আমি 4,000 ৰাখিছোঁ, তাৰ মানে ডিছকাউণ্ট মানে ৰেহাই আমাৰ 1,000, 3,000ত 3,000ত। মই আপোনাক গোটেই ভিতৰৰ গোটেই ভিউখিনি দেখাই আছোঁ, বাথৰুম চাথৰুম গোটেই দেখাই আছোঁ, চাই লওঁ গোটেই। আৰু ওপৰৰ পৰা দেখাম এবাৰ কেনেকুৱা হয়। আৰু ইফালেও আছে ছেম টু ছেম এনেকুৱা কটেজ, ইফালেও আছে আপোনাৰ। ইফালে ইমানকেইটা একেই হয় গোটেইখিনি, অলমষ্ট ভিতৰৰ মানে হেৰিটো একে, মানে ফাউণ্ডেশ্যনটো একে হয় গোটেইখিনি। তাৰ আগতে আপোনালোকে ড্ৰোন ভিউটো এনজয় কৰকচোন। ৰুমকেইটাৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ আপোনালোকক। বাহিৰত এনেকৈ বহা ব্যৱস্থা, আৰু ভিতৰত এখন ডাঙৰ বিচনা, আৰু পিছফালে আপোনাৰ বাথৰুম। মানে আপোনালোকৰ এতিয়া বৰ্তমান তেওঁলোকে ৰেট ৰাখিছে 3,000। চ' ইমান এটা ধুনীয়া পৰিৱেশৰ মাজত আহি পেলাই আৰামছে যিমান দিন এনজয় কৰিব বিচাৰে কৰিব পাৰে।
আৰু এতিয়া আমি গৈ আছোঁ মানসৰ যিটো জাগাত পিকনিক খাই তাৰ এটা ওচৰৰ মানে এটা প্লেচ এটা ভিউ পইণ্ট এটা বহুত ধুনীয়া হয় আৰু এইখন হৈছে ফাতিমা জালান টি গাৰ্ডেন এইটো মানস নেশ্যনেল পাৰ্কৰ মেইন গেটটো এতিয়া বৰ্তমান কোনো ধৰণৰ টুৰিষ্ট ভিতৰত এলাও নাই এতিয়া সেইটো আপোনালোকৰ এলাও কৰিব 1 তাৰিখৰ পিছৰ পৰা আৰু ইয়াতে কিছু মেৰামতিৰ কাম চলি আছে গেটত ইয়াতে কমপ্লিট গেট বন্ধ আছে এতিয়া ইয়াত কোনো ভিতৰত যাব নোৱাৰে তো আমি ৰিকুৱেষ্ট কৰিলে হয়তো ভিতৰত যাব পাৰিলোঁ হয় কিন্তু নগ'লোঁ আৰু যিহেতু টুৰিষ্ট এলাও নাই মই ভিডিঅ' বনাই আপলোড দিম ইউটিউবত এতিয়া আকৌ মানুহে ভাবিব ই যাব পাৰে মই কিয় নোৱাৰোঁ তো সেইটো কাৰণে মই আজি ভিতৰত নগ'লোঁ আহিম 1 তাৰিখৰ পিছত আকৌ আহিম বাবনদা ৰিজৰ্টতে আহিম বাবনদা ৰিজৰ্টখনটো দেখালোৱে আপোনাক কেনে লাগিছে কমেণ্ট কৰি জনাব আৰু বাবনদাৰ কণ্টেক্ট নাম্বাৰ ৰিজৰ্টৰ লোকেশ্যন ডেছক্ৰিপশ্যনৰ লিংক এতিয়া আমি আহিছোঁ মানসৰ পিকনিক স্পটটোৰ ওচৰলৈকে একবাৰ জাগাটো চাওক আপোনাক মই ড্ৰোনত দেখাই আছোঁ বাকী জেগাখিনি একবাৰ এনে চাই লওক ওপৰে ওপৰে এইটো এইপিনে আহিছে মানে আকাশৰ ঢৌ তোলা জোনাকৰ বানে পথাৰৰ থোৰ মেলা কুঁৱলীয়া ধানে জানো জানো জানে গানে বিয়ানে কি খানে সুৰৰ সোপানে সোপানে বাবনদাক এতিয়া বিদায় দিলোঁ ইয়াতে সমাইনাত আমি নদী পাৰৰ পৰা আহি পেলাই ইয়াতে বিদায় দিলোঁ এতিয়া আমি ডাইৰেক্ট গুৱাহাটীলৈকে ৰাওনা আৰু লগ পাম অতি সোনকালে বাই বাই বিনমন্দা আহোঁ বাৰু দিয়ক যদি ভিডিঅ'টো এইখিনিলৈকে চাই আছে তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ বাই বাই টেক কেয়াৰ